হেল্ল' এভৰিৱান আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আমাৰ এই দুপৰীয়াৰ ভাতৰ থালিখন অৱশ্যে এই থালখনত মই কি খাইছোঁ সেইটো মেইন কথা নহয় কিন্তু আমাৰ ভাতৰ থালত কি বস্তু থকা উচিত সেইটো দেখাবৰ কাৰণে মই শ্বেয়াৰ কৰিছোঁ আৰু ইয়াতে আছে মোৰ ফ্ৰেঞ্চ বিনৰ বইল কেৰেলা আলু ভাজি বনশাক আৰু আলু সৈতে ভাজি গাহৰি মাংসৰ সৈতে খৰিচাৰ গ্ৰেভি তাৰপিছতে আছে চালাডত বিটৰুট গাজৰ আৰু তিয়হ আছে আৰু অকণমান ভাত আছে ইফালে দালিও আছে গোটেইকেইটা মিলে এখন খুব ধুনীয়া থাল হৈছে আৰু আমি সকলোৱে জনা উচিত যে আমাৰ বডিটোৱে যদি বেলেঞ্চ ডাইট পাব লগা হয় তেনেহ'লে আমাৰ স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় গোটেইকেইটা বস্তুৱে থাকিব লাগিব আৰু সেইকেইটা থাকিলে আমাৰ থালখন দেখিবলৈ এখন তিৰংগা পতাকাৰ দৰে হয় আৰু এই থালখনত আজি দেখিবলৈ তিৰংগা পতাকাৰ দৰে লাগিছেনে যিটো সেউজীয়া বগা বা কমলা ৰঙৰ যিখিনি বস্তু গোটেইখিনি বস্তুৱেই আমাৰ ইয়াতে আছে গতিকে মই ভাবোঁ এখন খুব ধুনীয়া থাল হৈছে গতিকে আপোনালোকে কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে আপোনালোকে মোক ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিব